हेलो बंधुসকল इया देखिसे मैं आसो आज एटीएমৰ ওচৰত আৰু আজি মই আপোনালোকক দেখাম এটিএমত পইচা কেনেকৈ উলিওৱা হয় বিশেষকৈ বহুত মহিলাই নাজানে যে এটিএমত পইচা কেনেকৈ উলিওৱা হয় তাকে দেখাবলৈ এটা সৰু ভিডিও কৰিলো স্ক্ৰিনত এনেকুৱা ধৰণৰ কিবা কিবি দেখাই থাকিব কিন্তু হেতুক লৈ যে আপোনালোকৰ ৰখি থাকিব ডাইৰেক্ট আপোনালোকে এটিএমটো ভৰাই দিব এটিএমটো ভৰোৱাৰ 2 সেকেন্ডৰ মূৰত এনেকৈ এখন চাৰ্ট ওলাব এইখন চাৰ্ট দেখিছে বেংকিং বেলেন্স এনকুৱাৰিং ট্ৰান্সফাৰ এনেকৈ কিবা মানে বহুত কিবা লিখা থাকিব কিন্তু যেহেতু পইচা উলিয়াবলৈ আহিছে হেতু কাৰণে আপোনালোকে বেংকিং বুলি ক্লিক কৰি দিব বেংকিং বুলি ক্লিক কৰি দিয়াৰ পাছত তিনিটা ভাষা আহে যেহেতু আপোনালোকে ইংলিছ জানে ইংলিছটো ক্লিক কৰি দিব তাৰ পিছত দুটা অপচন আহিব মানে দুটা নাম্বাৰ দি দিব যিকোনো দুটা নাম্বাৰ তাৰ পিছত আপোনালোকে ইয়েছ কৰি দিব ইয়েছ কৰি দিয়াৰ পাছত আকৌ আহিব আপোনাৰ পিন নাম্বাৰটো আপোনালোকে ইয়াত মাৰি দিব ধুনীয়াকৈ কি আপোনাৰ চাৰিটা পিন নাম্বাৰ আছে এই পিন নাম্বাৰটো মাৰি দিয়াৰ পাছতে আকৌ এনেকৈ এখন চাৰ্ট আহিব যেহেতু নেকি প্ৰথমবাৰ আপুনি যদি পইচা উলিয়ায় তেতিয়া ফাৰ্ষ্ট কেছ মাৰিব লাগিব আৰু সেকেণ্ডত যদি আপুনি উলিয়াই থাকে ডেইলি তেতিয়া কেছ উইড্ৰল বুলি মাৰিব তাৰ পাছতে ফ্ৰম সেভিংটো ক্লিক কৰিব আৰু ইয়াত এমাউণ্টটো উলিয়াই দিব কিমান আপোনালোকে উলিয়ায় মোৰ বৰ্তমান ইমানেই দৰকাৰ হৈছিলে আৰু এইটো মানে এমাউণ্টটো 10,000তকৈ ওপৰ উলিয়ালে আপোনাৰ মোবাইললৈ এটা OTP যাব আৰু সেই OTPটো ইয়াত মাৰিব লাগিব আৰু অলপ সময় পাছতে মোৰ মোবাইললৈ OTP যাব এটো দেখিছে ইয়াত OTP আপোনাৰ সেন্ড বুলি দেখাইছে আৰু এতিয়া OTPটো দিম OTPটো মাৰি দিলো আৰু এতিয়া পইচা ওলোৱা ষ্টাৰ্ট হৈ গৈছে অলপ সময় ৰখিব লাগিব আৰু হেফালে গ্ৰীন সিগনেল মাৰিছে যাতে আপোনালোকে এটিএমটো উলিয়াই দিয়ে পইচা উলিওৱাৰ পাছত আৰু কিমান আছে যদি চাই ইয়েছ মাৰিব যদি নাচাই নো মাৰিব তো বন্ধুসকল ভিডিওটো চাই কেনে পালে যদি ভাল লাগিলে তেতিয়া ভিডিওটো শেয়াৰ কৰি দিব যাতে বেলেগেও জানে তো আজিলৈ মানে বাই বাই